সৰু কুকুৰৰ পোৱালি যদি কোনোবাই পুহিছে তেতিয়াহ'লে জানি কুকুৰ পোৱালি আচলতে তুলিবলৈ বহুত কষ্ট। যেতিয়া আপুনি এখন দোকানৰ পৰাই হওক বা যাৰ ঘৰৰ পৰাই নহওক, যদি আপোনালোকে কিনি আনি পেলাই সেই পোৱালিটো ডাঙৰ হ'বলৈকে কিমান কষ্ট কৰিব লাগে একমাত্ৰ গৃহস্থ ঘৰেহে গম পায়। আজি মই আপোনালোকক এটা ভিডিঅ' দিলোঁৱে, মই সৰু অকণমানি পোৱালি এটা সিদিনাখন মই কিনি আনিছিলোঁ, লেব্ৰাডৰে পোৱালি এটা। এতিয়া মোৰ এনেকুৱাই কষ্ট হৈছে পোৱালিটো ডাঙৰ কৰিবৰ কাৰণে। তাক মানে এটা সৰু কেঁচুৱা মানে ল'ৰা ছোৱালী তোলাগতে তুলিব লাগিব, বহুত ট্ৰিটমেণ্ট কৰি তাক তুলিব লাগিব। আচলতে ডাঙৰ নোহোৱালৈকে বৰ মানে কষ্টকৰ হৈ পৰে। সেইকাৰণে মই আপোনালোকলৈ আজি এটা ভিডিঅ' বনাই পেলাই আপোনালোকৰ মাজলৈ মই দিব বিচাৰিছোঁ। যাৰ ঘৰত সৰু তেনেকুৱা সৰু পোৱালি যদি কোনোবাই পুহিছে, কিনি আনিছে, তেতিয়াহ'লে তাক কেনেদৰে প্ৰতিপালন কৰিব আৰু কি ট্ৰিটমেণ্ট কৰিব লাগে সকলোখিনি আজি এই ভিডিঅ'টোতে পাব। তেতিয়াহ'লে আৰম্ভণিৰ পৰা শেষলৈকে চাই পেলাই আপোনালোকৰ পোৱালিটোকো আপোনালোকে সযতনে ৰাখিব পাৰিব। এতিয়া চাওকচোন আপোনালোকে, মই এতিয়া এই পোৱালিটোক খুৱাবৰ কাৰণে জলপান প্ৰস্তুত কৰিব লাগিব। কাৰণ ইহঁতি মাছ মাংস যদি আপোনালোকে এতিয়া খুৱাই দিবলৈ হয়, তেতিয়াহ'লে তাহাঁতৰ গেছ হৈ যাব আৰু তাহাঁতৰ হজম শক্তিটো তেনেই কম। সেইকাৰণে আপোনালোকে এতিয়া কেতিয়াও মানে মাছ মাংস ভাত আদি বা সদায় আঁতৰত থাকিব নিদিব। তাহাঁতৰ খাদ্য বেলেগ, আপোনালোকে ফাৰ্মাচীত এইবিলাক কিনিবলৈকে পাব। কুকুৰৰ মানে য'ত কিনা হয় তাতেই আপোনালোকে সকলো বস্তুখিনি পোৱা যায়। সেইকাৰণে মই এতিয়া তাক খাবৰ কাৰণে মই যি প্ৰস্তুত কৰিম, তাৰ বাবে এয়া দেখিছেনে, উতলা গৰম পানী লৈ লৈছোঁ। এইটো প্ৰস্তুত কৰিম, কেনেকৈ কৰোঁ কি কৰোঁ সকলোখিনি মই আপোনালোকক কওঁ। আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। এইটো আপোনালোকে দেখিছেনে, মই এইটো খুলি থোৱা আছে পেকেট দেই। মই আৰম্ভ কৰিছিলোঁ, খুৱাই আছোঁ মানে, সেইকাৰণে মই এইটো খুলি থোৱা আছে। এইটো আপোনালোকে চবতে পাব, অনলাইনত পাব আৰু দোকানতো আপোনালোকে এনেকৈ কিনিবলৈ পাব। কৈ দিলেই হয় ষ্টাৰ্টাৰ। এইটো কি থাকে গম পায়নে, ইয়াৰ ভিতৰত সৰু কিছুমান মানে গুটি থাকে, যেনে গেছৰ পিলটোৰ নিচিনা সৰু তেনেকুৱা গুটিৰ নিচিনা বস্তু সোমাই থাকে। এই বস্তুটোত আপোনাৰ কি দিয়া থাকে, চিকেন থাকে, আপোনাৰ চিকেন, মিল্ক আৰু ভেজিটেবল, সকলো ধৰণৰ বস্তুৱে প্ৰস্তুত কৰা সেই বস্তুটো হয়। এই বস্তুটো এতিয়া আপোনালোকে পোৱালিটো চাই তাৰ জোখত আপোনালোকে তিয়াই ল'ব। তিয়াই লৈ পেলাই 1 ঘণ্টামান সময় ৰাখি থৈ দিব। 1 ঘণ্টা নহ'লেও 10-15 মিনিট সময় ৰাখি থৈ দিব, যাতে বস্তুটো ভালদৰে কোমলি পেলাই সি ডাঙৰ হৈ যাব। যেতিয়া তিয়াই থৈ দিব তেতিয়া এই বস্তুটো ডাঙৰ হৈ গুচি যাব। ইমান কেইটামান গুটি ল'ব, দেখিছেনে কিমান অকণমানি এইটো গেছ টেবলেটৰ নিচিনা। চব কিমান সৰু দেখিছেনে, এয়া আপোনালোকে দেখিয়ে ধৰিব পাৰিছে। কিন্তু যেতিয়া পানীত দি দিয়া হ'ব তেতিয়া এইটো অকণমান ইয়াতকৈ তাৰমানে দুগুণ ডাঙৰ হ'ব। অকণমান ডাঙৰ ইমানটোমান টেবলেট এটা নিচিনা হৈ পৰিব। ডাঙৰ কোমলি গ'লে তাহাঁতি খাই ভাল পাব। ইয়াত চিকেন থাকে, ভেজিটেবল থাকে, মিল্ক থাকে, সকলোখিনি ইয়াতে থাকে। সেইকাৰণে আপোনালোকে এনেকুৱা এটা আনি ল'ব। আনি লৈ পেলাই অকণমান গৰম পানী, মই গৰম পানী কৰিছিলোঁ দেখুৱাইছিলোঁ, এয়া দেখিছেনে, মই উতলা গৰম পানী দি পেলাই ইয়াক মই ঠিক 10-15 মিনিট সময় ভিজাই ৰাখিম। ভিজাই ৰখাৰ পিছত ই একদম ক্ৰমান্বয়ে ফুলি ইমানটোমান ডাঙৰ হ'ব। ডাঙৰ হৈ পেলাই কোমলি যাব, তেতিয়া সি খাবলৈ ভাল পাব। তাৰপিছৰকণ মই আপোনালোকক দেখুৱাই থাকিম। এইকেইটা অকণমান কোমলালে মই এতিয়া অকণমান ৰৈ দিছোঁ। খোৱা বুলি ক'লে দেখিছেনে, ওচৰলৈ আপোনালোকৰ অট'মেটিক তাহাঁতি গুচি আহিব। তাহাঁতক জোৰ কৰিব নালাগে, টাইম টু টাইম আপোনালোকে খুৱাব। আহা অঁ মই খালোঁ দেই, মই খালোঁ, মই যাওঁ খালোঁ আহা মই খালোঁ দেই, আহা জল্দি খালোঁ। তাহাঁতি নিজে মাতি দিলে লগ গুচি আহিব। আপোনালোকে একো লাগিব নাই, খালি টাইম টু টাইম খুৱাব। তাহাঁতি সময়টো বুজি পাই নিজে খাবলৈ আহিব। তেতিয়াহ'লে এতিয়া মই ইয়াক জলপানটো খুৱাওঁ আৰু তাৰ লগত মই কি দিওঁ সেইকণো আপোনালোকক দেখুৱাওঁ, চাওকচোন। এতিয়া তিয়াই দিয়া 10 মিনিটৰ পিছত দেখিছেনে কিমান ডাঙৰ হৈ গ'ল। তাৰমানে যিমানটো হয় তাতকৈ দুগুণ হয়। এয়া চব কিমান ধুনীয়া হৈ গ'ল। এয়া দেখিছেনে, ইমানটো ডাঙৰ হৈ যাব আৰু কি ধুনীয়াকৈ কোমলি গ'ল। এয়া চব
এনেদৰে কোমলি যাব। আপোনালোকে 10 মিনিটমান কমেও গৰম পানীত তিয়াই থ'ব। এতিয়া মই ইয়াত ইহঁতি মানে এনেকৈ সুদাই খাবলৈ বেয়া পাব যে, সেইকাৰণে ইয়াত আপোনালোকে কি কৰিব, চেৰেলেক অকণমান দি দিব। তেতিয়া চেৰেলেকটো খালে এইকেইটাত লগতে খাই দিব পাৰিব। তেতিয়া কোনো সেয়া নহয়, আচলতে চেৰেলেকত অকণমান মিঠা মিঠা ভাৱ এটা থাকে যে আনি খাই খুব ভাল পায়। এয়া এতিয়া মই দেখিছেনে, এয়া চেৰেলেক লৈ ল'লোঁ। এয়া মই এনেকৈ 2 চামুচ দিম আৰু এয়া চামুচ, ডাঙৰ চামুচেৰে মই 2 চামুচ দি দিলোঁ। তাৰমানে পোৱালিটো সৰু যে বেছি খুৱাই নিদিব। বেছি খুৱাই দিলে হয়তো তাহাঁতি হজম কৰিবলৈ অকণমান টান পাব। সেইকাৰণে কমকৈ দিব। কমকৈ দিলে তাহাঁতৰ মানে গেছ নহয় আৰু হজম পটককৈ হ'ব। এতিয়া মই কি কৰিম, ভালকৈ গুলি দিম। তাক বনোৱা দেখি সি ৰ'ব পৰা নাই। দেখিছেনে কিমান উৎপাত কৰিছে খাবলৈ, একদম সাংঘাতিক উৎপাত কৰে খাবৰ কাৰণে। আপোনালোকে কষ্ট অকণো কৰিব নালাগে, লগালগ বনাই খালি তাক দি দিলেই হয়। এয়া সি খাবৰ কাৰণে একদম আজৰি আছে। দেখিছেনে, এয়া মই এতিয়া এয়া সানি ল'ম ভালকৈ তাৰ কাৰণে ধুনীয়াকৈ। এনেদৰে আপোনালোকে ভালকৈ সানি ল'ব। মই এখন চামুচে সানিছোঁ, আপোনালোকে যিহে সানি ল'ব। হাতে হ'লেও সানি ল'ব, খালি চাব ভালকৈ যাতে মিলি যায়। আৰু এনেদৰে ভালদৰে এনেকৈ সানি ল'ব। মই সানি লৈছোঁ। এয়া চাওক কিমান ধুনীয়া হৈ গৈছে, দেখিছেনে? দেখিবলৈ গুটি গুটিবোৰ হৈ গ'ল। আৰু ইয়াতে মানে ভিটামিন, প্ৰ'টিন, আইৰণ চব যি য'ত আছে সকলোখিনি ইয়াতে পাব। এতিয়া যেন দি দিলোঁ, ইয়াতে পাই যাব ইহঁতৰ। এনেদৰে আপোনালোকে ধুনীয়াকৈ বনাই লৈ পোৱালিটোক খুৱাব। ঢেৰ খুৱাই নিদিব, কাৰণ ঢেৰ খুৱাই দিলে পোৱালিটো পটককৈ শকত হৈ যাব। শকত হৈ গ'লে তাহাঁতি গেধা হ'ব, হয়তো তাহাঁতৰ তেতিয়া অসুখ হ'বলৈও আছে দেই। সেইকাৰণে আৰু এতিয়া ঠাণ্ডা দিন, হজম আমাৰ মানুহৰে নহয়নে? তেনেকুৱাত আৰু অকণমানি পোৱালিটোনো ক'ত হজম হ'ব? সি খাই শুৱে ঘৰৰ ভিতৰতে সোমাই থাকে, নহয় জানো? সেইকাৰণে অকণমান দিব, স্বাস্থ্যটো ভালে থাকিব আৰু পটককৈ ডাঙৰ হ'ব, হয়নে? এয়া চাওক কি ধুনীয়া হৈ গ'ল। অকণমান পনীয়াকৈ দিব। মই অকণ ইয়াত আৰু পানী এড কৰি দিম। অকণমান পানী দি দিছোঁ, কেলৈ গম পায়নে? ইহঁতি মানে পানী এনেই নাখায়। সিহঁতৰতো শৰীৰত পানী অকণো প্ৰয়োজন, নহয় জানো? সেইকাৰণে পানীও যদি অকণমান খাবলৈ নাপায়, তেতিয়াহ'লে তাহাঁতৰ শৰীৰটোনো কেনেকৈ হেৰি হ'ব, এক্টিভ হৈ থাকিব, নহয় জানো? সেইকাৰণে অকণমান পানীও দি দিব, অকণমান পনীয়াকৈ দিব। এয়া ইমান পানীও হোৱা নাই, দেখিছেনে? তেতিয়া ইহঁতি পানীও পালে, আহাৰটোও পালে আৰু ইহঁতৰ স্বাস্থ্যটোও ভালে থাকিলে, নহয় জানো? এনেকৈ দিব। এয়া কাৰণ আমি ইমান দাম দি মৰমত পোৱালি এটা কিনি আনো ন, তাহাঁতৰ দেহাটো ভালে থকাটোৱে সদায় বিচাৰোঁ। এয়া চেৰেলেক দি দিলোঁ আৰু এতিয়া চেৰেলেকণ ই খাব, চাবচোন আহিব। এয়া দেখিছেনে? নামাতিলেও হ'ব, সি নিজে নিজে আহি ধুনীয়াকৈ খাই দিব। এয়া খাইছে, দেখিছে? ধুনীয়াকৈ সি আপোনালোকে কষ্টই কৰিব নালাগে, ধুনীয়াকৈ নিজে আৰামছে খাই দিব। খাই দিছে, বুজিছেনে? দেখিয়ে মৰম লাগে, নহয় জানো? আমি ইমান কষ্ট কৰোঁ কেলৈ? পোৱালি এটা ইমান দাম দি কিনি আনো, আমাৰ যাতে পোৱালিটো ভালে থাকক, নহয়নে? সেইটো কাৰণে পোৱালিটোক মানে স্বাস্থ্যটো সদায় চাব লাগে। এতিয়া ঠাণ্ডাত আপোনালোকে মানে পোৱালিটোক পাৰে মানে গৰম দি ৰাখিব, ঠাণ্ডাটো যাতে নাপায়। ইহঁতৰ পটককৈ মানে গাটো বেয়া হৈ যায়। বেছি ঠাণ্ডা লাগিলে ইহঁতৰ কি হয়, গেছ হয়। গেছ হ'লে মানে পেটটো ফুলা নিচিনা হৈ যায়। আমাৰ ইয়াৰে হৈছিলে সিদিনাখন, মোৰ বৰ মনটো বেয়া লাগি গৈছিলে। তাৰ মানে গেছ হৈ যোৱা নিচিনা হ'ল পটককৈ। তাৰপিছতে বমি কৰিলে, লেট্ৰিন কৰিলে। মানে মোৰ মনটো ইমান বেয়া লাগিলে, সি 2 দিন নোখোৱাকৈয়ে থাকিলে, ক্ষীণাই গ'লগৈ অকণমান। সেইকাৰণে আপোনালোকে সেনেকৈ ঠাণ্ডাটো নিদিব, ৰ'দত অকণমান ৰাখিব। গধূলি হ'লে জুই টাপতো অকণমান পাৰিলে দিব। সেকেটা পেট মূৰবিলাক, কাপোৰবিলাক সদায় ৰ'দত দিব আৰু গৰমে গৰমে তাক শুবলৈ দিব আৰু অকণমান খেলিবলৈ দিব। তাহাঁতি খেলিলে অকণমান ৰ'দত দৌৰাবলৈ চেষ্টা কৰিব, খোজকঢ়াবলৈ চেষ্টা কৰিব। মানুহৰ লগত অকণমান চিনাকি হ'বলৈ দিব, নহ'লে ইহঁতি ডাঙৰ হ'লে তাৰমানে মানুহক কামুৰিবও পাৰে দেই, চিনাকি নাথাকিলে। সেইকাৰণে মানুহৰ লগত চিনাকি কৰিব। তেনেকৈ থাকিব, পোৱালিটো সোনকালে ডাঙৰো হ'ব আৰু আপোনালোকৰ মানে সকলোকে চিনি পালে ই মৰমতো ৰাখিব দেই। সকলোৱে নিজৰ পোৱালিকেইটা ভালদৰে এনেদৰে ৰাখিব। মই আৰম্ভণিৰ পৰা শেষলৈকে দেখুৱাইছোঁ, মানে কেলৈ মই পোৱালিটো কেনেকৈ ডাঙৰ কৰিছোঁ আপোনালোকক দেখুৱাই থাকিম। ইয়াৰ এতিয়া আজি 49 দিন হৈছে।
কাইলৈ 50 দিন হ'ব, 2 মাহ হোৱাই নাই দেই। এয়া হ'ব, তাক এতিয়া মই খাবলৈ দিছোঁ, দেখিছেনে কি ধুনীয়াকৈ খাই আছোঁ। এয়া চব এতিয়া সি অকণো নোহোৱাকৈ গোটেইটো একদম ফিনিচিংকৈ খাই দিব, কষ্ট কৰিবই নালাগে সি। আৰু আপোনালোকে মাতি থাকিবলৈ দৰকাৰ নাই, বনোৱাৰ লগে লগে তাহাঁতি দৌৰিয়ে আহিব। তাৰপিছত এয়া মই খোৱাৰ আগত এইটো লিভ 52 দিয়ে, দেখিছেনে? লিভ 52 দিয়ে মানে কেলৈ, তাহাঁতৰ যাতে পটককৈ হজম হৈ যায়, সেইকাৰণে লিভ 52টো দিয়ে। লিভাৰটো মানে তেতিয়া ষ্ট্ৰং হৈ থাকে আৰু খোৱাটো পটককৈ হজম হৈ যাব। ইহঁতক বহুত ট্ৰিটমেণ্ট কৰিব লাগে, এটা সৰু কেঁচুৱাৰ দৰে ট্ৰিটমেণ্ট কৰিব লাগিব, তেতিয়াহে ইহঁতি ভালে কুশলে থাকে। এয়া লিভ 52টো মই নোখোৱা মানে খোৱা আগমুহূৰ্তত মই খুৱাই লৈছোঁ, 1 ঘণ্টামানৰ আগতে খুৱাই ল'লোঁ। 1 চিঞ্চ তাৰমানে এই ডপাটোৱে একদম ফুলকৈ 1 ডপা আপোনালোকে খাবলৈ দি দিব। খাবলৈ দি দিলে তেতিয়া তাৰ মানে 1 ঘণ্টামান খুৱাই পেলাই ৰাখি দিব। এইটো মই থলোঁ। তাৰপিছত মই দিম এতিয়া খোৱাৰ পিছত এইটো দিম চব, দেখিছে এইটো দিম। এই ডপাটোৱে খোৱাৰ পাছত 1 ml দি দিব, তেতিয়া তাহাঁতৰ কি হয় তাৰমানে হজম শক্তিটো হজম পটককৈ হ'ব আৰু গেছো নহয়। সেইকাৰণে আপোনালোকে এইটো ব্যৱহাৰ কৰিব, নহ'লে আৰু এনেকুৱা বেলেগ বেলেগ ধৰণৰ ধেৰ আছে বাৰু, আপোনালোকে যিটোকে হয় সেইটোকে ব্যৱহাৰ কৰিব পাৰে। যে এইটোকে খুৱাব লাগে বুলি কোনো কথা নাই। ই ইমান আমনি কৰিছে দেখিছে নাই, খাবলৈ একদম ধুনীয়াকৈ খাই বৈ আজৰি হৈছে। আৰু অকণমান লাগে খাবলৈ, তাক আৰু অকণমান মই দি লওঁ। তাৰপিছত মই এইটো খুৱাম আপোনালোকক, মই এইটো খোৱা দেখুৱাই দিম দেই। এতিয়া খাই হৈ গ'ল তাৰ। খোৱাৰ পিছত মই এতিয়া ইয়াক এইটো জাইমৰ পেটটো খুৱাই দিম। এইটো মানে তাৰ হজম হ'ব আৰু মানে গেছ ভাৱ মানে তাৰ নালাগে, সোনকালে হজম হৈ যাব। সেইকাৰণে মই এতিয়া জাইমৰ পেটটো খুৱাই দিম। এয়া 1 ml লৈ ল'ম, এয়া বটলত এয়া লৈ লৈছোঁ, দেখিছেনে? এই চিঞ্চটোৱে মই 1 চিঞ্চ লৈছোঁ, এয়া দেখা পাইছে আপোনালোকে, দেখিছেনে? মই ইয়াক এনেকৈ খুৱাই দিম, এনেকৈ ডপাটোৱে সোমোৱাই দিব, ইয়াত দেখিছেনে? আৰামছে খাই দিব। তেনেকৈ দি দিব, কাৰণ ধৰিবলৈ মানুহ এটা লাগে, অকণমানি পোৱালি মানে ইমান হেৰি নহয় যে, সেইকাৰণে 1 ডপা এনেকৈ দি দিব। খোৱাৰ পিছত এয়া দি দিলে, খাই দিলে, দেখিছেনে? ডপাটোত নাই। এনেদৰে আপোনালোকে ভৰাই 1 ডপা খুৱাই দিব। খুৱাই দিলে তেতিয়া তাৰ মানে গেছ নহয় আৰু দেই, গেছ নহয়, তাৰ তেতিয়া পটককৈ হজম হৈ যাব, সি গৈ ভিতৰ পালেগৈ। গেছ যদি অতি বেছি হয়, পোৱালিটো যদি পেট চেট আপোনালোকে দেখিবই ফুলি থকা নিচিনা যদি হয়, সি উকলিয়াই যদি থাকে, বমি কৰা নিচিনা ভাৱ যদি কৰি থাকে, তেতিয়াহ'লে আপোনালোকে সেই জাইমৰ পেটটো যদি এইটো যদি আপোনালোকক বাৰে বাৰে মই দেখুৱাই আছোঁ, এই জাইমৰ পেটটো যদি খাই সি ভাল নাপায়, আপোনালোকে এই ডপাটোৱে 1 ডপা খুৱাই দিব, তাত 1 ml ধৰে, সেইটো খুৱাই দিব। এইটো খায়ো যদি তাৰ পেটটো খহি যোৱাটো বা বমি উকলিয়াই থকা ভাৱটো যদি নাযায়, তেতিয়াহ'লে আপোনালোকে কি কৰিব, চব মই আপোনালোকক একদম ভাল বুদ্ধি এটা দিছোঁ, এইটো খুৱাই দিব। এইটো আপোনালোকে দেখিছেনে? এবাৰ আপোনালোকে খুৱাই দিব সেই 1 ml, সেই তেনেকুৱা ডপাটো 1 ডপা। তাৰপিছত আকৌ খোৱাৰ পিছত আকৌ এবাৰ আপোনালোকে তাক খুৱাই দিব। খুৱাই দিয়াৰ লগে লগে চাব সি একদম দুৰ্বল ভাৱটো নাইকিয়া হ'ব আৰু তাৰ পটককৈ হজম হৈ যাব। হজম হৈ গৈ পেলাই আৰু অলপ দেৰি পিছত সি মানে 2 ঘণ্টা 3 ঘণ্টামানৰ পিছত লেট্ৰিন কৰিব। লেট্ৰিন কৰিলে তাৰ কি হ'ব, পেটটো অট'মেটিক জাম হৈ যাব আৰু খাবলৈ ভাল। আপোনালোকে মোৰ ভিডিঅ' কিছু চাই যদি ভালো পায়, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ বাবে উপযোগী হৈছে, তেতিয়াহ'লে অকণমান ঠেলা মাৰি দিব আন 10জনৰ বাবে। তেতিয়াহ'লে আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ইউটিউব চেনেলটোত গৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আকৌ এনেকুৱা কিছুমান সৰু টিপছ আপোনালোকৰ মাজলৈ লৈ অহা প্ৰতিশ্ৰুতিৰে আকৌ তেতিয়াহ'লে আজিলৈ মই বাই।